ৰাজ্য চৰকাৰৰ বৈঠক আৰু ৰাজ্য চৰকাৰৰ হৈ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ পৰিবহণ বিভাগৰ আয়ুক্ত আৰু আৰক্ষী আয়ুক্তৰে বৈঠকত অংশগ্ৰহণ মটৰ পৰিবহণ সন্মিলনত মঞ্চৰ হৈ বৈঠকত অংশগ্ৰহণ 7টাকৈ সংগঠনৰ অসম মেঘালয় সংঘাতময় পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা খানাপাৰা গোলাপ বৰবৰা ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত এই বৈঠক অনুষ্ঠিত হয়। আচলতে এইটো হৈছে মানসিকতাৰ কৰবাত নহয় কৰবাত তেওঁলোকৰ মানসিকতাটো বেয়া আছে। এতিয়া আমি আলোচনাত মিলিত হ'বলৈ আহিছোঁ। আমাৰতো কথাটো স্পষ্ট যে যোৱাকালি আৰম্ভণি হৈছে আৰু প্ৰাৰম্ভিক আলোচনাৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে জনোৱা যি কথা আপোনালোক সকলোৱে গম পাইছে, অসমবাসীয়ে গম পাইছে। তো আজি এনেকৈ যোৱাটো আচলতে কৰবাত নহয় কৰবাত আমাৰ চালকসকলৰ অকণমান ভুল আছে, যাব নালাগে, অকণমান চাই চিতি যাব লাগে। কাৰণ আচলতে তেওঁলোক মানুহখিনি অকণমান হাইপাৰ হৈয়ে থাকে। বাকী যিয়ে নহওক এইবাৰ টুৰিষ্ট এছ'চিয়েশ্যনে কৰিছে আৰু তেওঁলোকে দুটামান কথা উত্থাপন কৰিছে যে কা আন্দোলনত হেনো গাড়ী ভাগিছিল, কিন্তু তেওঁলোকে তেতিয়াই কামখিনি কৰিব লাগিছিল যিহেতু 2020 চনত কা আন্দোলন হৈছিল। তো তাত কি হৈছিল আমাৰ চাগে এতিয়া ভালকৈ মনতো নাই এইবিলাক কথা। তো যদি তেনেকুৱা হৈছিল তেতিয়া দাবী উত্থাপন কৰিব লাগিছিল, আমাৰ চৰকাৰক প্ৰেছাৰাইজ কৰিব লাগিছিল। তেতিয়া নকৰি এতিয়া কৰাটো খুব লাজৰ বিষয়। আচলতে এইটো চল বুজি সুবিধা লৈছে, বেলেগ একো নহয়। আৰু তেওঁলোকে অকণমান আগত মোৰ হাতত এটা খবৰ আহিছে, মোক ভিডিঅ' কিছুমানে পঠাইছে, ভইচ দিছে, বৰ্তমান আকৌ যাব দিছে। পুলিচ প্ৰশাসনে সুৰক্ষা দি কেনে আমাৰ অসমৰ গাড়ীবোৰ পাৰ কৰাইছে। কিন্তু কথাটো হ'ল যে সুৰক্ষা দি কেইদিন পাৰ কৰাব, সেইটো এটা লক্ষণীয় প্ৰশ্ন হ'ব আচলতে। কাৰণ ৰাতিৰ ক্ষেত্ৰত এই চাওকচোন বাৰু, এই 60জনীয়া দল এটাকে শিৰোনামৰ সেই দুষ্কৃতিকাৰী দলটোকে যদি শান্তি শৃংখলাবদ্ধভাৱে ৰাখিব পৰা নাই, তেতিয়াহ'লে ইমান গাড়ী কেনেকৈ ৰাখিব বা ইমান মানুহক কেনেকৈ ৰাখিব, এইটো এটা ডাঙৰ প্ৰশ্ন আচলতে। আমি মন্ত্ৰী মহোদয়ক এই বিষয়ত কথা পাতিম, মন্ত্ৰী মহোদয়ক সুধিম তেওঁ আমাক কি কৰে, কি কথা কয়। মুঠত এটা কথা স্পষ্ট যে আমাৰ চালক বা আমাৰ পৰ্যটক, বিশেষকৈ অসমীয়া মানুহ তাত যেন সুৰক্ষিত অনুভৱ কৰে, আমাৰ ঘৰত থকাৰ নিচিনাকৈ যেন তাত থাকিব পাৰে, এইটো কথা আমি খুব লক্ষ্য কৰিম। প্ৰথমটো দাবী এইটোৱে, আৰু এইটো আমাৰ চিৰস্থায়ী সমাধান হ'ব লাগিব। আৰু নহ'লেতো আগন্তুক যি আহি আছে আমাৰ সময়, তো গোটেইবিলাক সংগঠন মিলি অসমত যিমান সংগঠন আছে জাতীয়তাবাদী সংগঠন সকলোৰ লগত কথা পাতি আমি এখন আলোচনা কৰি অলপ বেলেগ ধৰণে এইবাৰ ৰোড মেপ এটা তৈয়াৰ কৰি আমি বেলেগকৈ কিবা এটা কৰিম। একদম এইবাৰ বেলেগ স্থায়ী সমাধান হ'ব। চৰকাৰ 2খন ডাইৰেক্ট ৰাস্তাতে আহিব লাগিব, নহ'লে যদি আমাক আশ্বস্ত কৰাব নোৱাৰে।